নমস্কাৰ শিক্ষাগুৰুসকল আপোনালোকক মোৰ ইউটিউব চেনেল টিচাৰ্ছ হেল্প গুৰুলৈ স্বাগতম জনাইছোঁ আৰু আজি ক'ব বিচাৰিছোঁ যেটো ট্ৰান্সফাৰৰ বাবে পৰ্টেল খোলা হৈছে তাৰ বিষয়ে আমি কিছুমান আলোচনা কৰিম ভাল খবৰ বুলিয়ে ক'ব লাগিব কাৰণ বহু দিন ধৰি বন্ধ হৈ আছিল যেহেতু ট্ৰান্সফাৰ পৰ্টেলটো HRMS পৰ্টেল বনোৱা হৈছিল আৰু সেই পৰ্টেলত কিছুমান SOP দিছে ট্ৰান্সফাৰৰ বাবে নতুন SOP বিষয়ে আমি আলোচনা কৰিম কি ধৰণে আবেদন কৰিব লাগিব কোনে পাব গতিকে ব্লগ আৰম্ভ কৰিছো কিন্তু তাৰ আগতে কৈ দিছো যদি প্ৰথমবাৰৰ বাবে আপোনালোকে মোৰ চেনেলত আহিছে তেতিয়াহলে চেনেলটো লাইক কৰিব শেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিব গতিকে ব্লগ আৰম্ভ কৰিছো 17 মাৰ্চত খোলাৰ কথা আছিল গতিকে 17 মাৰ্চত খুলিছে পৰ্টেলটো আপোনালোকে নিজৰ প্ৰফাইলত চেক কৰিব পাৰে আৰু যিসকলৰ পাছৱৰ্ড পাহৰি গৈছে পাছৱৰ্ড ৰিসেট পাছৱৰ্ড মাৰিলে OTP অহা নাই হয়তো নিশ্চয় কিছু সময় পিছতে OTP আহিব আৰু আপোনালোকে আকৌ ৰিকভাৰ কৰিব পাৰিব নিজৰ একাউন্ট গতিকে SOP টো চাও ব্লক SOP অন অনলাইন ট্ৰান্সফাৰ অফ টিচাৰ্ছ 2025 প্ৰিফাৰেন্স কোনে পাব আৰু কোনে আবেদন কৰিলে কাৰ ট্ৰান্সফাৰ হ'ব সেই বস্তুটো আমি চাও প্ৰিফাৰেন্স will be given to the differently abled teachers who has completed 2 years of service in the same district হয় একেখন জিলাতে যদি শাৰীৰিকভাৱে সক্ষম বুলি ক'ব লাগিব কাৰণ তেওঁলোকে ফিজিক্যালি এবেল্ড হয় তেওঁলোকে পাব যিসকলে ধৰক ফিজিক্যালি এবেল্ড সাৰ্টিফিকেট আছে আৰু তেওঁলোকে চাকৰি কৰি আছে একেখন জিলাতে 2 বছৰ কমপ্লিট কৰিছে সম্পূৰ্ণ 2 বছৰ কৰিছে আৰু তেওঁলোকে আবেদন কৰিলে প্ৰিফাৰেন্স পাব Second option আছে preference will be given to the differently abled female teachers over a differently abled male teachers the percentage of the disability shall be taken into account হয় ইয়াতে দি আছে female teachers অগ্ৰাধিকাৰ পাব over a differently abled male teachers তাৰ মানে এইটো নহয় যে male teachers এ নাপাব এইটো কিহৰ কাৰণে পইণ্টটো দিয়া আছে যে একেখন বিদ্যালয়ত যদি দুজন differently abled teachers আছে এজন দুজন ফিজিক্যালি এবেল্ড টিচাৰ্ছ আছে এজন মেল হয় আৰু এজন ফিমেল হয় সেই ক্ষেত্ৰত কি হ'ব ফিমেল টিচাৰ জনে অগ্ৰাধিকাৰ পাব হয় মেল টিচাৰ জনে নাপাব আৰু ফিমেল টিচাৰ জনে পাব কিন্তু বেলেগ স্কুলৰ পৰা যদি আবেদন কৰে তেতিয়া হলে দুজনেই পাব গতিকে একেখন বিদ্যালয়ত যদি দুজন থাকে ডিফাৰেন্টলি এবেল্ড টিচাৰ্ছ তেতিয়া হলে সেই মহিলা শিক্ষয়িত্ৰী জনে পাব আৰু শিক্ষকজনে নাপাব হেতু দি আছে 3 নম্বৰত দিছে প্ৰিফাৰেন্স will be given to teachers who have served for 10 years or more in the same district above 10 years teachers with a longer period of service will be preferred over a shorter period of service হয় 10 বছৰ যাৰ হৈছে একেখন জিলাত বা 10 বছৰতকৈ বেছি চাকৰি কাল হৈছে একেখন জিলাত তেওঁলোকে প্ৰিফাৰেন্স পাব তাৰপিছত preference will be given to the female teachers completing 10 years of service in the same location over a male teacher similarly circumstances হয় সেই একে কথা আহি গল যে একেখন বিদ্যালয়ৰ পৰা যদি মেল টিচাৰ আৰু ফিমেল টিচাৰে এপ্লাই কৰে আৰু দুইজনৰে যদি 10 বছৰ হৈছে তেতিয়া হলে ফিমেল টিচাৰে অগ্ৰাধিকাৰ পাব তাৰপিছত যে preference will be given to female teachers who are widows হয় যিসকলৰ ধৰক widows আছে female teachers তেওঁলোকে অগ্ৰাধিকাৰ পাব preference will be given to female teachers over a male teachers who are suffering from critical disease আৰু যিসকলৰ বেমাৰ হৈ আছে জটিল ৰোগত আক্ৰান্ত হৈ আছে তেতিয়া সেই শিক্ষয়িত্ৰীসকলে অগ্ৰাধিকাৰ পাব শিক্ষকসকলৰ ক্ষেত্ৰত কমকে অগ্ৰাধিকাৰ দিয়া হ'ব তাৰ পিছত দিয়া আছে preference will be given to female teachers over a male teacher whose family members comprising children husband parents and in-laws are suffering from critical disease আকৌ হে একে কথা কোৱা হৈছে যে ফিমেল টিচাৰ্ছে অগ্ৰাধিকাৰ পাব যিসকলৰ হাজবেণ্ড পেৰেন্টছ আৰু পেৰেন্টছ যি আছে parents and in-laws are suffering from critical disease যিসকলৰ জটিল ৰোগত আক্ৰান্ত হৈছে আত্মীয়জন তেও সেই শিক্ষয়িত্ৰীসকলে বেছি অগ্ৰাধিকাৰ পাব preference will be given to female teachers over a male teacher serving in a remote area school একে কথা যে ৰিমোট এৰিয়া স্কুল ভিতৰুৱা অঞ্চল চহৰ অঞ্চলত যিসকল শিক্ষয়িত্ৰীয়ে কৰ্ম কৰি আছে চাকৰিত যোগদান কৰিছে আৰু তেওঁলোকৰ বেছি অগ্ৰাধিকাৰ দিয়া হ'ব শিক্ষয়িত্ৰীসকলক
Preference will be given to female teachers over male teachers for transfer to the nearest place of posting of their spouse who are serving in the government sector হয় আকৌ সেই ফিমেল কোৱা যে ফিমেল টিচাৰ্ছসকলকে অগ্ৰাধিকাৰ দিয়া হ'ব যিসকলৰ হাজবেণ্ডে চাকৰি কৰি আছে বা বেলেগ প্লেছত চাকৰি কৰি আছে Preference will be given to senior teachers over his junior teachers. The service seniority followed by the age seniority of the teacher shall be taken into account while determining the order or preferences. Tarpisot this in case of mutual transfer of teachers, the category of the teachers and the medium of instruction in the schools of the applicant or language one of both the applicant teachers should be same হয় ইয়াত এটা কথা দিয়া হৈছে কি লাস্ট পইণ্টটো কৈ দি আছো মিউচুৱেল ট্ৰান্সফাৰৰ ক্ষেত্ৰত কি হ'ব ইনষ্ট্ৰাকশন মিডিয়াম অফ ইনষ্ট্ৰাকশন ইন দ্য স্কুলছ অফ দ্য এপ্লিকেণ্ট হয় বিদ্যালয়ৰ মাধ্যম একে হ'ব লাগিব অৰ দি আছে বা ল্যাঙ্গুৱেজ ওৱান অফ দ্য বোথ এপ্লিকেণ্ট টিচাৰ্ছ শুড বি সেম ল্যাঙ্গুৱেজ ওৱান যিটো আছে ভাষা এক যেটো টেট পৰীক্ষা দিয়াতে আপোনালোকে ভাষা এক নিজে চুজ কৰিছিল সেই অপচনটো দুইটা সেম ল্যাঙ্গুৱেজ হ'ব লাগিব বা বিদ্যালয়ৰ মাধ্যম একে হ'ব লাগিব তাৰ পিছত কিছুমান পইণ্টছ দিয়া আছে টিচাৰ্ছ এপইণ্টেড ইন এ স্কুল উইথ এ মিছমেচ অফ মিডিয়াম অফ ইনষ্ট্ৰাকশন এণ্ড অৰ ল্যাঙ্গুৱেজ মে বি ট্ৰান্সফাৰ্ড উইদাউট ফুলফিলিং দ্য ৰিকুৱাৰমেণ্ট অফ কমপ্লিটিং 10 years অফ সাৰ্ভিস ইন দ্যাট ডিস্ট্ৰিক্ট হয় যদি ল্যাঙ্গুৱেজটো মিলা নাই বিদ্যালয়ৰ লগত ধৰি লওক বিদ্যালয়টো আছে অসমীয়া মাধ্যমৰ বা শিক্ষকজন যদি হয় বেংগলী মাধ্যমৰ বেংগলী মিডিয়ামৰ তেতিয়া হলে তেও 10 বছৰ নহলেও তেও ট্ৰান্সফাৰ দিব এই সেম স্কুলত তাৰ পিছত once a teacher is transferred whether through mutual or single she may not be transferred for at least 2 years হয় যিজন শিক্ষক বা শিক্ষয়িত্ৰীক ট্ৰান্সফাৰ দিয়া হ'ব তেও আৰু নেক্সট 2 বছৰলৈকে কোনো ধৰণৰ ট্ৰান্সফাৰ নাপাব তাৰ পিছৰ কিছুমান পইণ্ট আছে এই পইণ্টছ কেইটা আপোনালোকে নিজে চাই ল'ব